যোৱাকালি ৰাতিতে মোৰ হৈ থাকিল পিৰিয়ড, চ' আজি আৰু ৰাতিপুৱা উঠি য়োগা চিয়গা একো কৰা নহ'ল। সেইকাৰণে মই ব্ৰাছ কৰি এইখিনি জেগাতে অকণমান খোজকাঢ়ি দিলোঁ আৰু মুখ হাত ধুই অহাৰ পাছত মায়ে মোক এয়া খাবলৈ দিলে চাহটো খাই কৰি মই অকণমান বাহিৰলৈ আহিলোঁ আৰু এয়া দেখিছেনে আজি একদম বতৰটো বহুত ডাৱৰীয়া, বৰষুণে হ'ব চাগে। আৰু আমাৰ যে ছাগলীকেইটা এনেকৈ এৰি দিয়াই থাকে, কিন্তু মানে তাহাঁতে ঘৰৰ পৰাই ওলাই নাযায়, একদম কিবা খাব পালেও নাপালেও এনেকৈয়ে থাকে আৰু এইটো দেখিছেনে, এই যে ছাগলী পোৱালিটো মোৰ একদম বহুত মৰমৰ, ইচাৰা কৰি মাতোতে কেনেকৈ আহিছে দেখিছেনে। তাৰ লগত মানে এনেকৈ খেলি কৰি থাকি মোৰ বহুত ভাল লাগে। কিন্তু এই ছাগলীটো যে আমাৰ গোটেইকেইটা ছাগলীতকৈ বহুত দুষ্ট। সি একদম ডাইনিং টেবুলত উঠি কেনে ভাত পানী খাই দিয়ে। আৰু এইপিনে মায়ে দেখিছেনে সাৰি আছে যে, গালি দিওঁতে মানে গ'লগৈ আৰু ছাগলীকেইটা। আজি আকৌ ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিলে আইতামা, মানে কিবা এটা দৰকাৰ আছে সেইকাৰণে মানে আহিছে আৰু এইপিনে ভাইটিয়ে মামাহঁতৰ ঘৰৰ পৰা কি আনিছে দেখিছেনে, ঔটেঙা। মই যে টেঙাৰ জোল খাই বহুত ভাল পাওঁ। আৰু আজি ৰবিবাৰ বুলি পাপাই স্কুল যোৱা নাই যে, সেইকাৰণে মানে ঘৰতে পঢ়া মানে লিখা মেলা কৰি আছে আৰু এইপিনে আইতাই মোৰ আৰু লগৰ দুজনী ফটোখন চাই আছে আৰু কৈ আছে সৰুজনীক মাজত দিছা নেকি, কিন্তু মই মানে আইতাক বুজাই কৈছোঁ যে আমি আগতে বহোঁতেও এনেকৈয়ে বহিছিলোঁ, তাই মাজতেই বহিছিলে। আৰু আজি ৰাতিপুৱাই দুবাৰকৈ চাহ খালোঁ আৰু দেখিছেনে মই চুব নোৱাৰোঁ যে, মোক কেনেকৈ দিছে